Hello everyone. আজি মই মোৰ আপকামিং মুভি আইৰেকা মোদা সময়ে কোনড্ৰাই এই বিশেষ সিনেমাৰ কাৰণে লোকেশ্যন চাবলৈ আহিছোঁ। এয়া হৈছে মই মোৰ ষ্টৰীয়ে বিচৰা লোকেশ্যন পাই গ'লোঁ আৰু এতিয়া বেছি আৰু লোকেশ্যন নাচাওঁ, আপোনালোকক নেদেখুৱাওঁ, চিনেমাত দেখিব লাগিব আপোনালোকে। আমাৰ ডাইৰেক্টৰ ষ্টাৰ্ট হৈ গৈছে কাম। গাইজ মোৰ স্ক্ৰিপ্টে বিচৰা এই লোকেশ্যনটো পাই গৈছোঁ। ইয়াতে আমি পুখুৰীটোকো ব্যৱহাৰ কৰিম, কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকে চাব। আৰু গাইজ এতিয়া বহুত বেছি ভোক লাগিছে। মই আহিছোঁ টি পইণ্টলৈকে। এই টি পইণ্টটো আছে আমাৰ কি বুলি কয় সেইটো দীঘা ৰোড, যিটো আৰ্মি কেম্পৰ পৰা গুৱাহাটী আৰ্মি কেম্পৰ পৰা গৈ একদম সোণাপুৰলৈ ওলাই যায়। সেই ৰাস্তাত আছে টি পইণ্ট, আপোনালোকে দেখিছেনে এইটো টি পইণ্ট। আৰু ইয়াতে আমি লাঞ্চ কৰিম, বহুত ভোক লাগিছে বৰ বেছিকৈ, গতিকে আমি ইয়াতে আহিম, আপোনালোকক দেখুৱাম কি খাম কি কৰিম। ইয়াত টি পইণ্ট আপোনালোকে যেতিয়া আৰ্মি কেম্পৰ পৰা গুৱাহাটী আৰ্মি কেম্পৰ পৰা গ'লে ইয়াৰ পৰা সোণাপুৰ ওলাই যায়, খুব ধুনীয়া এটা ৰাস্তা চিনেৰি আপোনালোকক দেখুৱাই আহিছিলোঁ। আৰু আপোনালোকে স্কিপ নকৰাকৈ চাব। এতিয়া আমি সোমাই গৈছোঁ লাঞ্চ কৰিবলৈ টি পইণ্টত। এয়া খুব এটা ধুনীয়া পৰিৱেশ, সোমায়ে আপোনালোকে দেখি পাইছোঁ, দেখিছেনে? এয়া দেখিছেনে আপুনি? ইমান ধুনীয়া এইটো টি পইণ্টৰ এইটো পৰিৱেশ, এই খুব ধুনীয়া। আপোনালোকে আহি ইয়াতে আপোনালোকে ধুনীয়া এটা ফেমিলি লৈ পেলাই ইয়াতে উপভোগ কৰিব পাৰিব। ইমান ধুনীয়া এইটো দেখিছেনে? কি ধুনীয়া লাগিছে। ওপৰত গ'লে এতিয়া এইটো ৰুম আছে, ইয়াতে আপোনাৰ ডাইনিংটো হয়। এয়া দেখিছেনে আপোনালোকে? ইয়াত খুব ধুনীয়া পৰিপাটি এটা ৰুম হয়। গতিকে আজি আমি লাঞ্চ কৰিবলৈ আহিছোঁ টি পইণ্টলৈকে। এয়া টি পইণ্টত কিটচেন হয়, আমি আহিলোঁ, গতিকে এতিয়া লাঞ্চ কৰিম। এটা মাছ ভাজি আছে, ইয়াতে সৰু চৌকা এটাও আছে ভিতৰত, আৰু এইবিলাক চব আছে। খুব সুবিধা, আপোনালোকৰ ফেমিলিক লৈ ইয়াত থাকিবলৈ পাৰিব আৰু শ্বুটিং যিকোনো পাৰ্টি এনজয় কৰিব পাৰিব। ইয়াত ধুনীয়া ডাইনিং এটা আছে, বঢ়িয়া। এইখন খুব নেচাৰেলি এটা প্লেচ হয়। সেইফালে আপোনালোকে চালে পাহাৰ এৰিয়া, খুব ধুনীয়া, বহুত ভিউটো ধুনীয়া। গতিকে আজি মই আহিছোঁ টি পইণ্টত লাঞ্চ কৰিবলৈ। আপোনালোকক দেখুৱাম কি দিব। থলুৱা খাদ্য খাম ইয়াতে, একেবাৰে থলুৱা, গতিকে চাই থাকিব টয়লটা মিক্স ব্লগ। গাইজ এতিয়া খাবলৈ লৈছোঁ আমি টি পইণ্টত লাঞ্চ কৰিব লৈছোঁ, আৰু আপোনালোকক দেখুৱাইছোঁ লাঞ্চটো কেনেকুৱা লাগিছে। একদম মানে নিৰামিষ, ইমান বঢ়িয়া। নিৰামিষ মানে মাছ আছে, মাছ থাকিলে নিৰামিষ হয় নেকি? কণী থাকিলেও নহয়। ইমান ইয়াম্মি, ইমান টেষ্টি। পাপা দালি দিয়াচোন, দালিটো কেনেকৈ বনাইছে? মই দালিটো দেখাইছোঁ আপোনালোকক। দালিটো একদম মানে জীয়াই আছে, কিন্তু ইমান টেষ্টি দালিটো। এনেকৈ যে জুইত বনাই যে এনেকৈ, ইমান ইয়াম্মি, ইমান টেষ্টি। গাইজ এদিন আহক, আপোনালোকে খাই চাব। লাঞ্চ হওক, ডিনাৰে হওক, ব্ৰেকফাষ্টেই হওক, টি পইণ্টত আহিব আপোনালোকে। আৰ্মি কেম্পেদি আহিব, ধুনীয়া এটা পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আহি যেতিয়া পাৰ হ'ব তেতিয়া দেখিব মানে টি পইণ্ট। আৰু আজি আমি শ্বুটিঙৰ লোকেশ্যন চাবলৈ গৈ ইমান এটা সৌভাগ্য অনুভৱ কৰিছোঁ। ইমান ধুনীয়া টেষ্টি খানাৰ লগতে ধুনীয়া সৌন্দৰ্য পৰিৱেশ দেখিছোঁ। আৰু আপোনালোকে আহিব টি পইণ্টলৈকে, আপোনালোকৰ নম্বৰ দিম, কণ্টেক্ট কৰিব। ইয়াত নাইট ষ্টে, ইমান এভৰিথিং ইয়াত ধুনীয়াকৈ আপোনালোকে কটাব পাৰিব। গতিকে আজিলৈ ইমানেই। মই ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই লওক। খাইকে দেখাওঁ কি লাগিছে আমাৰ ডাইৰেক্টৰ।